আপোনালোকে কি ভাবে অসমত মুখ্যমন্ত্ৰী সলনি হবনে? যদি হয় তেন্তে পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব পাৰে? আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ বিশ্লেষণ কৰিম। প্ৰথমে আমি আহো কংগ্ৰেছ দললৈ। অসমত কংগ্ৰেছ দল কিমান বছৰ শাসন কৰিছে আপুনি জানেনে? উত্তৰটো শুনিলে আপুনি আচৰিত হ'ব। আজি আমি কথা পাতিম ৫৬ বছৰীয়া কংগ্ৰেছ শাসনৰ সম্পূৰ্ণ সত্য। ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই আৰম্ভ কৰি অসমত কংগ্ৰেছ দলে মুঠ প্ৰায় ৫৬ বছৰ শাসন কৰিছে। সেই শাসন একেলগে নহয়, বিভিন্ন সময়ত হৈছিল। যেনে ১৯৪৭ চনৰ পৰা ১৯৭৭ চনলৈ প্ৰায় ৩০ বছৰ অসমত কংগ্ৰেছ দলে শাসন কৰিছিল। ইয়াৰ ভিতৰত ১৯৪৬ চনৰ পৰা ১৯৫০ চনলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ, আৰু ১৭ মে ২০০১ চনৰ পৰা ২৪ মে ২০১৬ চনলৈ অসমৰ কংগ্ৰেছ দলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শেষৰ মুখ্যমন্ত্ৰী হৈ আছিল তৰুণ গগৈ। অসমত কংগ্ৰেছ দল থকাৰ সময়ত প্ৰতি বছৰে বানত লাখ লাখ মানুহ ক্ষতিগ্ৰস্ত হয়, কিন্তু ৩০ বছৰত স্থায়ী বান নিয়ন্ত্ৰণ নীতি গঢ়ি উঠা নাই কিয়? অস্থায়ী বাট তাতো দুৰ্নীতিৰ অভিযোগ আছিল। অসমত কংগ্ৰেছ দল থকাৰ সময়ত নিবনুৱা সমস্যা যথেষ্ট বৃদ্ধি পাইছিল। শিক্ষিত যুৱক বাঢ়িল, কিন্তু চাকৰি সৃষ্টি নোহোৱাত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ললে। কোনো স্পষ্ট এমপ্লয়মেণ্ট পলিচি নাছিল। হাজাৰ হাজাৰ শিক্ষিত যুৱকে BA, MA, BSc, MSc আদি ডিগ্ৰী লৈও চাকৰি নাপাই বছৰ বছৰ ধৰি ঘৰত বহি থাকিব লগা হৈছিল। নতুন শিল্প কাৰখানা নাছিল। চৰকাৰী চাকৰিত নিযুক্তি সীমিত আছিল। অসমত তেল আছিল, চাহ আছিল, বন সম্পদ আছিল, কিন্তু সেই সম্পদৰ পৰা স্থানীয় যুৱকক চাকৰি দিয়া নহল বুলি অভিযোগ ঘটিছিল। শিক্ষা আছিল, ডিগ্ৰী আছিল, কিন্তু চাকৰি নাছিল। এয়াই আছিল কংগ্ৰেছ শাসনৰ সময়ত অসমৰ বাস্তৱ ছবি। তাৰ পিছত অসমৰ ভয়াৱহ দুৰ্ঘটনা আৰু গোপন হত্যাকাণ্ড। মূলতঃ এই ঘটনা ১৯৯৮ চনৰ পৰা ২০০১ চনত আৰম্ভ হয়, কিন্তু ২০০১ চনৰ পিছতো ইয়াৰ প্ৰভাৱ, ন্যায়হীনতা আৰু অভিযোগ কংগ্ৰেছ চৰকাৰৰ সময়ত চলি থাকে। অসমত উলফা আন্দোলনৰ সময়ত অসমত বহু উলফা সদস্যৰ পৰিয়ালৰ লোক, আত্মীয় সাধাৰণ নাগৰিকক ৰাতিৰ আন্ধাৰত অপহৰণ কৰি হত্যা কৰা হৈছিল। সেই হত্যাবোৰক চেক্ৰেট কিলিং বুলি কোৱা হৈছিল। এই ঘটনাবোৰত পূৰ্ব উলফাৰ সদস্য, চুলভা কিছুমান আৰক্ষী আৰু নিৰাপত্তা সংস্থা জড়িত আছিল বুলি অভিযোগ উঠিছিল। ভুক্তভোগী পৰিয়ালৰ অভিযোগ, এই সকলো কাম চৰকাৰৰ অনুমতি বা নীৰৱ সমৰ্থনত হৈছিল। আৰু তেতিয়া অসমত তৰুণ গগৈৰ শাসন চলিছিল, অৰ্থাৎ কংগ্ৰেছ দলৰ শাসন চলিছিল অসমত কংগ্ৰেছ দলৰ ৩০ বছৰ শাসনৰ পিছত যদি ভান সমস্যা, নিবনুৱা সমস্যা, উদ্যোগ আৰু জাতি হত্যাৰ সমস্যা একো স্থানীয়ভাৱে সমাধান নহল, তেন্তে প্ৰশ্ন উঠে সেই শাসন কিমান সফল আছিল? কংগ্ৰেছ দলৰ শাসন কিমান সফল আছিল? এতিয়া আমি দ্বিতীয় দল তথা বিজেপি দলৰ বিষয়ে কিছু আলোচনা কৰিম। ২০১৬ চনত অসম বিধানসভা নিৰ্বাচনত বিজেপিয়ে এক উল্লেখযোগ্য জয় অৰ্জন কৰিলে। অসমৰ মুঠ বিধানসভাৰ সংখ্যা ১২৬টা। বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও 60+ আসন গ্ৰহণ কৰিছিল। এই জয়ৰ লগে লগে অসমত দীৰ্ঘদিনৰ কংগ্ৰেছ শাসনৰ অন্ত ঘটিল। ১৯৪৭ চনৰ পৰা ১৯৭৭ চনৰ পিছত কংগ্ৰেছ আৰু সামান্য দূৰত্বৰ সময়। ২০২১ চনৰ নিৰ্বাচন বিজেপিয়ে পুনৰ ক্ষমতা অৰ্জন কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মাই এইবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে। সেই সময়ত বিজেপি আৰু AJPয়ে ইনডিপেণ্ডেণ্ট ফেকশ্যনৰ লগত জোঁটত আছিল। এতিয়া আমি প্ৰথমতে NRCৰ বিষয়ে আলোচনা কৰো। ২০১৩ চনত কংগ্ৰেছ চৰকাৰ থকাৰ সময়তে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ দিছিল NRC বনাব লাগে বুলি, আৰু কংগ্ৰেছ চৰকাৰৰ থকাৰ সময়তে NRC সকলো নাগৰিকে বনাব বুলি প্ৰকাশ কৰা নাছিল। কিন্তু ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপি চৰকাৰ NRCক ৰাজনৈতিক আৰু প্ৰশাসনিক দুয়ো দিশতে আগবঢ়াই নিছিল। চূড়ান্ত NRC অসমত প্ৰকাশ হৈছিল ৩১ আগষ্ট ২০১৯ চনত। সেই সময়ত অসমত বিজেপি চৰকাৰে আছিল। NRC শব্দটো একেটা লাইনত বুজিবলৈ গলে আৰম্ভ হৈছিল কংগ্ৰেছ চৰকাৰৰ তৰফৰ পৰাই বা কংগ্ৰেছ দিনত ২০১৩ চনত, কিন্তু বিজেপিয়ে NRCক অত্যন্ত গুৰুত্ব দিছিল আৰু প্ৰায় ১৯ লাখ লোকক NRCৰ পৰা নাম কৰ্তন কৰা হৈছিল। ৰাইজৰ মাজত অভিযোগ কৰিছিল গৰীব মানুহে কাগজ যোগাৰ কৰিব নোৱাৰিলে। ডিটেনশ্যন কেম্প, আত্মহত্যাৰ ঘটনা, আজিলৈকে NRCৰ ফল ব্যৱহাৰ হোৱা নাই। NRCয়ে অসমত মানসিক আতংক সৃষ্টি কৰিলে। শাসনকাল বিজেপি চৰকাৰৰ ২০১৯ আৰু ২০ চনত অসম কপু আন্দোলন, সমগ্ৰ অসম জুৰি ভয়ংকৰ আন্দোলন আৰম্ভ হয়। গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ উত্তাল পৰিস্থিতি আৰম্ভ হয় আৰু আন্দোলন বন্ধ নোহোৱাত
পুলিচৰ গুলীত কমেও 5জন আন্দোলনকাৰীৰ মৃত্যু হয়। কা আন্দোলনৰ মূল অভিযোগ আছিল কায়ে অসম চুক্তি 1985 ভংগ কৰে বিদেশীৰ সমস্যা বৃদ্ধি পাব। ইয়াৰ পাছতে আৰম্ভ হয় উচ্ছেদ অভিযান। উচ্ছেদত হাজাৰ হাজাৰ পৰিয়াল এদিনতে ঘৰহীন হয়। বৰষুণত ৰাস্তাত মুকলি আকাশৰ তলত ৰাতি কটাব লগা হল। শিশু আৰু শিক্ষাৰ ক্ষতি হল। কিতাপ ইউনিফৰ্ম স্কুল ছুট নষ্ট হল। স্কুল যাব নোৱাৰিব, লিখা পঢ়া নষ্ট হল। মহিলা আৰু বৃদ্ধ ক্ষতি হল। গৰ্ভৱতী মহিলা বৃদ্ধা চিকিৎসা নাপালে মানসিক সহায় অতি কম। সংবিধান অনুসাৰে পুনৰ্বাস ব্যৱস্থা নকৰাকৈ উচ্ছেদ অমানৱিক। বিকল্প ব্যৱস্থা নাই, ক্ষতিপূৰণ নাই। কামৰ কোনো ব্যৱস্থা নাই, চৰকাৰে কৰা নাই। উন্নয়নৰ নামত যদি মানুহক ৰাস্তালৈ ঠেলি দিয়া হয়, সেই উন্নয়ন কামৰ বাবে নহয়। গতিকে ৰাইজ এতিয়া সচেতন হওক। গতিকে এতিয়া আপোনালোকে সিদ্ধান্ত কৰিব কাক ভোট দিলে আপোনাৰ বা আমাৰ অসমখন আগবঢ়াই নিব পাৰিব। যেতিয়া আপোনাৰ ঘৰত ভোট চাবলৈ যাব, আপুনি প্ৰশ্ন সুধিব অহা 5 বছৰ ৰাইজৰ বাবে আপুনি কি কৰিব, শিক্ষাৰ দিশে আপুনি কিমান আগবাঢ়িব, আপুনি প্ৰশ্ন কৰিব। গতিকে আমি বহুত কথা পাতিলো। অসমত 2026 চনত কাৰ চৰকাৰ আপুনি বিচাৰে, আপোনালোকে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ।